ইফালে ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ সংবাদমেল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত সংবাদমেল সম্বোধন সংবাদমেল যোগে কেইবাটাও বিস্ফোৰণ দেৱব্ৰত শইকীয়াৰ বহু প্ৰশ্ন উত্থাপন কৰিলে বিৰোধীৰ দলপতিগৰাকীয়ে জুবিনৰ মৃত্যুৰ তদন্ত সঠিক দিশে আগবঢ়া নাই বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জুবিন গাৰ্গক হত্যা কৰা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী কিন্তু এতিয়াও ভেদ হোৱা নাই জুবিনৰ এই মৃত্যুৰ ৰহস্য মুখ্যমন্ত্ৰীয়ে গঠন কৰা সিএম ভিজিলেন্সৰ এছপিক লৈও প্ৰশ্ন যি এছআইটি গঠন কৰা হৈছিল এই এছআইটি সিএম ভিজিলেন্সৰ এছপি কিয় আছে বুলি প্ৰশ্ন নিৰীক্ষণৰ বাবে বিধানসভাৰ সৰ্বদলীয় কমিটি গঠনৰ আহ্বান জনাইছে আৰু এছআইটি লৈ নোযোৱা বিশিষ্ট ব্যক্তিসকলক এছআইটি লৈ নোযোৱা বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ দেৱব্ৰত শইকীয়াৰ আইনৰ সুৰুঙাৰে সাৰি যাব নেকি শ্যামকানু সিদ্ধাৰ্থ সেয়াও প্ৰশ্ন উত্থাপন কৰে লগতে চিতা ভস্মৰ বাবে মুকলি কৰা ৱেবছাইটটো কি পৰ্যায়ত আছে বুলি প্ৰশ্ন কৰিছে আৰু কাঞ্চনজংঘা জুবিন শীৰ্ষক স্মৃতি গ্ৰন্থত হোৱা ভুল স্বীকাৰ স্মৃতি গ্ৰন্থৰ সম্পাদক বেদব্ৰত বৰাৰ যি স্মৃতি গ্ৰন্থ কংগ্ৰেছে উলিয়াইছিল তাত কিছু ভুল ওলাইছিল বিশেষকৈ মৃত্যুৰ স্কুবা ড্ৰাইভিং কৰিবলৈ গৈ মৃত্যু হ'ল বুলি উল্লেখ আছিলে তাকে লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হ'ল প্ৰতিক্ৰিয়া হ'ল কংগ্ৰেছসকলে ধিক্কাৰ দিলে আৰু তাৰপিছত আজি স্মৃতি গ্ৰন্থখনৰ সম্পাদক বেদব্ৰত বৰাই ভুল স্বীকাৰ কৰি ক্ষমাও খুজিলে মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনেধৰণে তদন্ত আগবাঢ়িছে এইখিনিলৈ যে কোনোৱেই সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ তাৰ পৰাই আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰীয়ে এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল তাৰপিছত আপোনালোকে যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে এছআইটিৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফেজেড ডিপাৰ্টমেণ্ট হিচাপে স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নেশ্যনেল ক্ৰাইম ব্যুৰোৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হ'লে ইনভেষ্টিগেশ্যন কৰিব লাগে কিন্তু শেহতীয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল 1984 চনত সেই বিভাগটোৰ নাম হ'ল CM ভিজিলেন্সৰ অধীক্ষক পৰ্যায়ৰ বিষয়াক CIDৰ প্ৰতিটো কামত কিয় ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো এটা আহিছে যে CIDত সেই ৰেংকৰ SSP কেইজন আছিল SP কেইজন আছিল তেওঁলোকক এই দায়িত্ব যদি দিবলৈ নাইয়ে তেওঁলোকক CIDত কিয় পোষ্টিং কৰি ৰখা হৈছে এই
দ্বাৰাই আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে। এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই, ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, আৰু যদি এইটো ঘৰ ইডি কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি, তাৰপিছত যদি ঘৰটো চিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে চিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে, আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ। আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে, কি কথা। সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে সেইখিনি যেন কিছু অভাৱ হৈছে, সেই কথা দেখা গৈছে। জুবিন গাৰ্গৰ মোবাইলটো আমাৰ কোৱা হৈছিল অসমত চাইবাৰ ড'ম আছে। তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ক'লে যে সঞ্জীৱন গাৰ্গে মোবাইলটো বিচাৰিছিল, সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই নিদিলে, তাৰপিছত সেইটো তাৰ ডাটা টেম্পাৰিং হ'ল নেকি, সেই কথাবিলাক আমি কেনেকৈ গম পাম। এতিয়া শেহতীয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা, সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে। এইবিলাক বহুতখিনি কথা আহিছে এতিয়া, যিখিনি কথাই বহুত সন্দেহ ভিতৰলৈ নি আছে। এই গোটেইবিলাক তথ্যৰ যিখিনি তদন্তৰ আঘাত নহয়, সেই গোটেই তথ্যখিনি আমাৰ সকলোৱেই পাব লাগে। আৰু মই পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে, দিব লাগে। আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক CIDয়ে কিয় মাতি আনি তেওঁলোকক কিছুমান কথা অৱগত কৰিলে। কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব। মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ, তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ।